ওদালগুৰিত ইউপিপিএলৰ নেতা দীপেন বড়োৰ সংবাদমেল ৰাজ্যিক বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দীপেন বড়োৱে। বিটিচিৰ বাজেট হ্ৰাস কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা। শ্ৰীৰামপুৰ গেটৰ অবৈধ কৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল দীপেন বড়ো। 2,85,000 কোটি টকাৰ যি বাজেট দাখিল আৰু যিখিনি ইয়াত উল্লেখ কৰা জনকল্যাণমূলক আঁচনিৰ কথা তাত উল্লেখ কৰিছে সেইখিনিলৈকে ঠিকে আছে, কিন্তু কেতিয়ালৈ সমাপ্ত কৰিব, কেতিয়া ইমপ্লিমেণ্টেশ্যন কৰিব, ৰূপায়ণ কৰিব তাৰ কোনো টাইমলাইন আমি দেখা নাই। আৰু এইটো এনেকুৱা উপলব্ধি হয় যে এইটো 5 বছৰৰ এটা ভিজন ডকুমেণ্ট, সেইটোহে আমি ক'ব বিচাৰোঁ। বিটিচিৰ কাৰণে এই বছৰ 401 কোটি টকা মানে SOPD ষ্টেট অ'ন প্ৰায়ৰিটি ডেভেলপমেণ্ট যি জেনেৰেল তাত ধাৰ্য কৰা হৈছে। আৰু চেলাৰী আৰু SOPD মিলাই 4,028 কোটি টকা মানে তাত ধাৰ্য কৰা হৈছে। আৰু সেই হিচাপটো যদি আমি চাওঁ, যোৱা বাৰৰ 2025 আৰু 26 তাত 450 কোটি দিয়া হৈছিল, এইবাৰ 401 কোটি দিয়া হৈছে। যোৱা বাৰতকৈ এইবাৰৰ বিটিচিৰ বাজেট তাত কমিছেহে। আৰু বছৰটোৰ দুটা ইনষ্টলমেণ্টত যোৱাবাৰৰ যি বাজেট আছিল 2025 আৰু 26 তাত দেখিবলৈ পাওঁ যে 843 crore টকা বিটিচিক এক বছৰত দিয়া হৈছিল। আৰু এইবাৰ প্ৰথম হাফ ইয়াৰলি বা এই বছৰটোৰ কাৰণে যি বাজেট দিলে তাত 401 কোটি টকা দিয়াটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু এটা লজ্জাজনক মানে কথা বুলি আমি বিবেচিত কৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱাকালি যি বক্তব্য আৰু তেওঁলোকৰ সহযোগী যিখিনি MLA আছিল দলৰ, তেওঁলোকৰ যি বক্তব্যৰ পৰা স্পষ্ট হৈছে যে তেওঁলোকে 35 লক্ষ বিটিআৰবাসী 26টা জাতি জনগোষ্ঠীৰ যি আকাংক্ষাক তেওঁলোকে নিৰ্বাচনত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাত পূৰণ কৰাত তেওঁলোকে বিফল হৈছে। আৰু তেওঁলোকে এই বাজেটটোলৈ নিৰাশাজনক বুলি তেওঁলোকে নিজৰ মুখেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে আৰু সন্তোষজনক নহয় বুলি তেওঁলোকে কৈছে। আৰু এই বিফলতাটো বিটিআৰবাসী ৰাইজে আজি দেখিবলৈ পাইছে। আৰু এই বাজেটখনত আমি বিচাৰিছিলোঁ যে যোৱাটো সময়ত কোকৰাঝাৰত স্পেচিয়েল বিধানসভা ছেশ্যন হৈছিল,